হেল্ল' ভিউৱাৰ্ছ, আজি এই ভিডিঅ'খনত আমি আৰু এটা ইম্পৰ্টেণ্ট চেপ্টাৰ জানিম, যিটো চেপ্টাৰ নাম হৈছে ট্ৰেকিং নাম্বাৰ। অৰ্থাৎ যেতিয়া টেলি প্ৰাইমত আমি কোনো এটা চেল বা পাৰ্চেছ কৰোঁ, তেতিয়া সেই পাৰ্টিকুলাৰ আইটেমটো আমি ট্ৰেক কৰিবলৈ তাতে যিটো পেমেণ্ট চিষ্টেম আছে, পেমেণ্ট দিয়া হ'ল না পেমেণ্ট দিয়া হোৱা নাই, বা কাক কাক আমি অৰ্ডাৰ দিছোঁ, কাৰ পৰা অৰ্ডাৰটো আমি ৰিচিভ কৰিছোঁ, এই গোটেইখিনি বস্তু চাবৰ কাৰণে আমি ট্ৰেকিং নাম্বাৰটো কৰিব লাগে। ত' ট্ৰেকিং নাম্বাৰটো কৰিবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব F11ত। F11ত যাই ইয়াতে আমাৰ জব অৰ্ডাৰ প্ৰচেছিং কৰিব লাগিব য়েছ। তাৰপিছত এইটো অপশ্যনত কৰিব লাগিব, প্ৰচেছিংটো কৰিব লাগিব য়েছ। য়েছ কৰাৰ পিছত আমি যাব লাগিব এণ্টাৰ মাৰি এইটো অল্টাৰ এ প্ৰেছ কৰি আমি এইটো একচেপ্ট কৰি দি দিলোঁ। তাৰপিছত আমি ইয়াতে যাই দুটামান লেজাৰ ক্ৰিয়েট কৰিব লাগিব। লেজাৰত যাই প্ৰথম লেজাৰটো ক্ৰিয়েট কৰিম। চাপ'জ যাৰ পৰা আমি পাৰ্চেছ কৰিম, চাপ'জ SM ট্ৰেডাৰ্ছ, ইয়াতে SM ট্ৰেডাৰ্ছ, এটা আমি সানডে ক্ৰেডিটৰ্ছ, আৰু ইয়াতে চাওক, ইয়াতে মেইন ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে যে আমি ইয়াতে মেইনটেইন বিল বাই বিল য়েছ কৰিব লাগিব। যেতিয়া আমি কোনো এটা পাৰ্টিৰ নাম ইয়াতে দিম, মেইনটেইন বিল বাই বিল য়েছ কৰি ৰাখিব লাগিব, আৰু তাৰপিছত আমি এইটো একচেপ্ট কৰি দিব লাগিব। কন্ট্ৰল এ প্ৰেছ কৰি একচেপ্ট কৰি দিলোঁ। এগেইন আমি আৰু এটা পাৰ্টিৰ নাম যাৰ ওচৰত আমি চেল কৰিম, চাপ'জ ৰাজু ৰাজু একাউণ্ট। রাজু অ্যাকাউন্ট বলে এটা সানডে ট্যাপ করে দিল। সানডে ট্যাপ করে দিয়ে এটুকু আমি সেম মেইনটেইন বিল বাই বিল ইয়েস করে দিই। আমি এটু অল ট্যাপ প্রেস করে অ্যাকসেপ্ট করে দিল। তাৰপিছত আমি পার্চেস লেজাৰ আৰু সেলস লেজাৰ দুটা লেজাৰ ক্ৰিয়েট কৰিব লাগিব। পার্চেস একাউন্ট আন্ডাৰ পার্চেস একাউন্ট, তাৰপিছত আহিব সেলস একাউন্ট আন্ডাৰ সেলস একাউন্ট, সেলস লিখছে সেলস একাউন্ট আন্ডাৰ সেলস একাউন্ট সিলেক্ট কৰি তাৰপিছত আমি এইটো অল্টাৰ এ প্ৰেছ কৰি অ্যাকসেপ্ট কৰি দিম। তো এই তিনটা হল আমাৰ এই সাইডে আমি লেজাৰ ক্ৰিয়েট কৰিলো। তাৰপিছত আমি দুটামান আইটেম ক্ৰিয়েট কৰিব লাগিব, যিটো আইটেম আমি পাৰ্চেছ কৰিম। চ' আইটেমত ইয়াতে যাব লাগিব। আইটেম ক্ৰিয়েট কৰাৰ কাৰণে প্ৰথমতে আমি আইটেমত যাওঁ, ষ্টক আইটেমত যাই আমি সাপোজ ইয়াতে কৰিম কিবোর্ড আন্ডার প্রাইমারি, আৰু ইয়াতে আমি ক্ৰিয়েট কৰিম পিসেস, পিসেস পিসেস, ইয়াতে কৰিম পিসেস, আৰু কৰিম আমি মনিটৰ। তো দুটা আইটেম আমি ইয়াতে ক্ৰিয়েট কৰিলো, এটা পিস ইনক্লুডিং কষ্ট ট্ৰেক নাম্বাৰ, এইটো কৰিব লাগিব য়েস কৰিব লাগিব। আমাৰ আগৰটোতো য়েস কৰিব লাগিব। চ' এইটো কাৰণে আমি ইয়াতে অল্টাৰ অপশ্যনত যাওঁ, অল্টাৰত প্ৰেছ কৰি আমি যাব লাগিব আইটেমত, কাৰণ এইটো আমি দিয়া নাছিলো মনিটৰত, কিবোৰ্ডত। ইয়াতে যাব লাগিব, এইটো কৰিব লাগিব য়েস, হৈ গ'ল। আমি এতিয়া আমি যাব লাগিব ভাউচাৰত যাই প্ৰথমতে আমি কি কৰিব লাগিব, বস্তুটো অৰ্ডাৰ কৰিব লাগিব। অৰ্থাৎ যিটো পাৰ্টিৰ পৰা আমি মালটো অৰ্ডাৰ কৰিম, যিটো পাৰ্টিৰ পৰা মালটো পাৰ্চেছ কৰিম, তাকে আমি অৰ্ডাৰ কৰিম প্ৰথম। সেইকাৰণে আমি ইয়াতে F10ত যাব লাগিব। F10ত যাই ইয়াতে কৰিব লাগিব পাৰ্চেছ অৰ্ডাৰ। পাৰ্চেছ অৰ্ডাৰত যাই আমি পাৰ্চেছ অৰ্ডাৰ কৰিব লাগিব পাৰ্টিৰ নেম, সাপোজ SM এন্টাৰপ্ৰাইজ। আমি SM এন্টাৰপ্ৰাইজত যাব লাগিব। যাই আমি ইয়াতে অৰ্ডাৰ ডিটেইলছ আৰু ৰিচিপ্ট ডিটেইলছ যদি দিব লাগে দি দিব লাগিব। এইটো মটৰ ভেহিকল নাম্বাৰ, তাৰপিছত ইয়াতে অৰ্ডাৰ ডিটেইলছো আছে। অৰ্ডাৰ ডিটেইলছ সিলেক্ট কৰাৰ পিছত আমি ইয়াতে দিব লাগিব এড্ৰেছ দিয়াৰ পিছত আমি এটা একচেপ্ট কৰি দিওঁ। তাৰপিছত দিব লাগিব পাৰ্চেছ, তাৰপিছত দিব লাগিব আমাৰ আইটেম। সাপোজ আইটেমটো আমি দিছোঁ কিবোর্ড, তাৰপিছত আমি ইয়াতে কোৱান্টিটি দিম। কোৱান্টিটি সাপোজ কিবোর্ড 20টা, আৰু এটা কিবোর্ডৰ দাম 350 কৰি ইমান টকা। নেক্সট আমি দিম মনিটৰ আমি দিলো 5টা, এটা মনিটৰৰ দাম 3500 কৰি দিলো 5টা মনিটৰ। এতিয়া এইটো অৰ্ডাৰ কৰিলো, এইটো অৰ্ডাৰ হৈ গ'ল। আমি ইয়াতে চাব লাগিব যে অৰ্ডাৰ যে কৰিলো, অৰ্ডাৰ কৰাটো বস্তুটো আমি ইয়াতে দেখা পাম যে ক'ত ক'ত আমি অৰ্ডাৰ কৰিছো। চ' ডিসপ্লে মোৰ ৰিপৰ্টত যাব লাগিব। মোৰ ৰিপৰ্টত যাই আমি যাব লাগিব ইয়াতে স্টেটমেন্ট অফ ইনভেন্টৰী, স্টেটমেন্ট অফ একাউন্ট। আমাৰ ইয়াতে আহিছে সেলস অৰ্ডাৰ, ইয়াতে দিব লাগিব সেলস অৰ্ডাৰ আউটষ্টেণ্ডিং আৰু পাৰ্চেছ অৰ্ডাৰ আউটষ্টেণ্ডিং। আমি কাক কাক অৰ্ডাৰ কৰিছো ইয়াতে আমি গম পাম। ফাৰ্ষ্ট ইয়াতে যাব লাগিব অল অৰ্ডাৰ দিয়াৰ পিছত চাওক, ইয়াতে আমি দুবাৰ অৰ্ডাৰ কৰিছো, দুটা। এটা কিবোর্ড দিছো আমি 10 পিস, আৰু এখন মনিটৰ দিছো 5 পিস। কাৰ ওচৰত অৰ্ডাৰ কৰিছো, এইটো SM এন্টাৰপ্ৰাইজ। তো আমি অৰ্ডাৰ ডিটেইলছটো ইয়াতে পালো। অৰ্ডাৰ ডিটেইলছটো ইয়াতে পোৱাৰ পিছত আমি এই অৰ্ডাৰটোক আমি আকৌ কি কৰিব লাগিব, অৰ্ডাৰটো কাষ্টমাৰজনে অৰ্থাৎ আমাৰ পাৰ্টিয়ে ৰেডি কৰি আমালৈ পঠিয়াই দিব। পঠিয়াই দিয়াৰ সময়ত আমি এইটো কৰিব লাগিব ৰিচিভ নোট। আমি যাব লাগিব ভাউচাৰত যাই এগেইন
F10 যাম যাই ইয়াতে যাম ৰিচিভ নোট ইয়াতে ৰিচিভ নোট ডেবিট নোট ক্ৰেডিট নোট ৰিচিভ নোট আমি ইয়াতে যাই শ্ব' ইনএক্টিভত যাব লাগিব শ্ব' ইনএক্টিভত যাই ইয়াতে আছে ৰিচিভ নোট এইটো কৰিব লাগিব ৰিচিভ নোট এক্টিভ কৰিলো ৰিচিভ নোট এক্টিভ কৰাৰ পিছত আমি যাব লাগিব এই এছাইনমেণ্টৰ প্ৰাইচৰ ওচৰত তাৰপিছত আমি যাব লাগিব অৰ্ডাৰ নম্বৰ কিমান 2 অৰ্ডাৰ নম্বৰ 2 টো দিয়াৰ পিছত আমি ৰিচিভ ডিটেইলছ আগত যেনেকুৱা আছিল এনেকুৱা পঢ়া থাকিব এইটো সেমে থাকিব আগত যেনেকুৱা আছিলে তাৰপিছত আমি ইয়াতে কিবোর্ড আৰু এইটো হয় ট্র্যাকিং নাম্বার এতিয়া কিন্তু ট্র্যাকিং নাম্বার আমাৰ 2 যেটো আমি কৰি আছো এতিয়া ট্র্যাকিং নাম্বার অৰ্থাৎ এই ট্র্যাকিং নাম্বার এগেইনষ্টত আমি কি কৰিছো মালটো পারচেজ কৰিছো এগেইন আমি এইটোতো যাব লাগিব এইটো ট্র্যাকিং নাম্বাৰটো এই দুটা ট্র্যাকিং নাম্বার এগেইনষ্টত আমি মালটো লৈছো সো এইটো হল ট্র্যাকিং নাম্বার যেটো আমি এতিয়া কৰি আছো ট্র্যাকিং নাম্বার ট্র্যাকিং নাম্বার তো আমি এতিয়া মালটো কি কৰিছো অৰ্ডাৰ কৰিছিলো অৰ্ডাৰ কৰা মালটো আমাৰ পাৰ্টিটোৱে আমাক পঠিয়াই দিছে পঠিয়াই দিয়াৰ পিছত আমি পেমেন্ট কৰা নাই বাট পইচাটো আমি পেমেন্ট কৰা নাই কিন্তু মালটো আমি ৰিসিভ কৰিছো সো আমি ইয়াতে যে এগেইন চাব লাগিব যে সেলস অর্ডার আউটস্ট্যান্ডিং আৰু পারচেজ অর্ডার আউটস্ট্যান্ডিং ইয়াতে আছে না নাই ইয়াতে কিন্তু আমি ইয়াতে দেখা নাপাওঁ পারচেজ অর্ডারটো আমাৰ নাই কিয় অর্ডারটো গুচি গৈছে এতিয়া আমি মালটো পাইছো সেইকাৰণে ইয়াতে আহিব পারচেজ বিল পেন্ডিং এতিয়া আমি বস্তুটো পাইছো বাট বিলটো পেন্ডিং হৈ আছে ইয়াতে পেন্ডিং কোয়ান্টিটি আৰু ইয়াতে পারচেজ বিল পেন্ডিং পারচেজ কৰিছো আমি বিলটো পার্টিটো পেমেন্ট কৰা নাই এতিয়া আমি কি কৰিম আকৌ নেক্সট স্টেপ হ'ব আমি এই পার্টিজনক আমি পেমেন্ট কৰি দিব লাগিব সো এগেইন আমি যাব লাগিব ভাউচাৰ এইবাৰ ভাউচাৰত কিন্তু আমি আকৌ F9 দি পারচেজ ভাউচাৰ দেখাব লাগিব আৰু ইয়াতে দিব লাগিব পার্টিটোৰ নাম পার্টি নাম দিয়াৰ পিছত ইয়াতে অৰ্ডাৰ নাম্বাৰ আহিব 2 দিয়াৰ পিছত আমি এইটো কৰিব লাগিব একচেপ্ট তাৰপিছত অটোমেটিক্যালি ইয়াতে পেস্ট কৰি ল'ব গোটেইখিনি আইটেম এইটো ট্র্যাকিং নাম্বাৰটো এগেইন ট্র্যাকিং নাম্বাৰ 2 এইটো দিয়াৰ পিছত আমাৰ এইটো কি হল একচেপ্ট কৰি দিলে একচেপ্ট কৰি দিয়াৰ পিছত আমাৰ পেমেন্টটো আমি কেনেকৈ কৰিম এইটো আমি ইয়াতে দিব লাগিব সাপোজ যদি নিউ ৰেফারেন্স নাম্বাৰ দি পেমেন্টটো কৰো তেতিয়াহলে পেমেন্টটো পিছত কৰিব লাগিব যদি কওঁ যে মই এতিয়া পেমেন্টটো ক্লিয়াৰ কৰি দিম তো অনেক একাউণ্টত যাব লাগিব যাই পেমেন্টটো আমি ক্লিয়াৰ কৰি দিম এইটো হৈছে আমাৰ ট্র্যাকিং নাম্বার তো ট্র্যাকিং নাম্বার দিবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব পারচেজ অৰ্ডাৰ তাৰপিছত পারচেজ অৰ্ডাৰ দিয়াৰ পিছত আমি ৰিসিভ কৰিব লাগিব কাস্টমাৰজনৰ পৰা অৰ্থাৎ পাৰ্টিজনৰ পৰা তাৰপিছত আমি আকৌ এই পাৰ্টিটো পেমেন্টটো দেখাই দিব লাগিব এইটো হৈছে আমাৰ ট্র্যাকিং নাম্বার সিমিলারলি সেলসত আমি এনেকৈ কৰিব লাগিব সো আজি ভিডিওখনত আপনি কেনেকৈ পালে বা ভিডিওখন চাই কেনেকৈ লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আজি ভিডিওখন যদি চাই ভাল লাগিছে বা কিবা শিকিব পাৰিছে তেতিয়াহলে আপোনালোকৰ আৰু 5 জনক এই ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি আপনি ভিডিওখন সাবস্ক্রাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্রাইব কৰিব তাৰ কাৰণে আপোনাক অনুৰোধ কৰিলো সো থ্যাংক ইউ আজি ভিডিওখন চোৱাৰ কাৰণে হ্যাভ এ নাইস ডে